নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হ'ল শিশু মহিলা কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়। মাননি বৃদ্ধিৰ দাবীত ধৰ্ণা অংগনবাড়ী কৰ্মী সহায়িকাৰ। গুৱাহাটীত শ শ অংগনবাড়ী কৰ্মীৰ উত্তাল প্ৰতিবাদ। অংগনবাড়ী কৰ্মী সহায়িকাৰ সঞ্চালকে মাননি বৃদ্ধিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু বৰ্তমানলৈকে চৰকাৰে সেই প্ৰস্তাৱত কোনো গুৰুত্ব দিয়া নাই। সেই বিষয়টোৰ আলোচনাৰ বাবে 12 জানুৱাৰীত মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি আবেদন কৰা হৈছিল যদিও কোনো সুদত্তৰ নাপালে বুলি নেৱাৰে জানিবলৈ দিয়ে। তেওঁ কয় যে এইখন চৰকাৰে শ্ৰম কৰা মানুহৰ কথা কেতিয়াও নাভাবে, কেৱল আঁচনিৰ ব্যক্তিগতকৰণৰ চেষ্টাহে চলাই আছে। সংগঠনটোৰ নেতৃত্বই জনোৱা মতে মাননি বৃদ্ধিৰ প্ৰস্তাৱত অংগনবাড়ী কৰ্মীৰ বাবে মাহিলী 12,000 টকা, মিনি কৰ্মীৰ বাবে 10,000 টকা আৰু সহায়িকাৰ বাবে 7,000 টকা ধাৰ্য কৰা হৈছিল। বৰ্তমান অংগনবাড়ী কৰ্মীয়ে মাহিলী 6,500 টকা, মিনি কৰ্মীয়ে 4,750 টকা আৰু সহায়িকাই 3,250 টকা পাই আছে। মাননি বৃদ্ধিৰ প্ৰস্তাৱ মীমাংসা নোহোৱা পৰ্যন্ত ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী চলাই নিব বুলি স্পষ্ট কৰে সন্থাৰ নেতৃত্বই।